নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেডৰ যদি টেণ্ডাৰ বাবে যেতিয়া এপ্লাই কৰিছিলে তাৰ বাবে বহুতে এপ্লাই কৰিছিলে। সেইবাবে এপ্লাই কৰাৰ বাবে এতিয়া আপোনালোক কিছুমান মানুহৰ আহিছে যে ডকুমেণ্টছ আপডেট দিবলৈ। এই মেছেজটো অহাৰ কাৰণে বহুতে ভয় খাইছে, এইটো কি আহিছে, কি কৰিব লাগিব। ইয়াৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেকৈ কি কৰিব লাগে গোটেই ভিডিঅ'টোৱে লৈ আহিছোঁ। যদি মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইয়াৰ বাবে আপোনালোকে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিছোঁ, তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোলৈ আহি যাব। এই পেজটোলৈ অহাৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰ দি এপ্লাই কৰিছিলে, যিটো আধাৰ নম্বৰ দি এপ্লাই কৰিছিলে, সেই নম্বৰটো আপোনালোকৰ ইয়াত প্ৰয়োজন হ'ব। তো আপোনালোকে যিটো আধাৰ নম্বৰ বা মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰটো এটা ধুনীয়াকৈ এণ্টাৰ কৰি দিব শুধৰণিকৈ, আৰু যিটো তলত কেপচাৰ দিয়া থাকিব সেই কেপচাৰটো আপোনালোকে এণ্টাৰ কৰি পিনি আপোনাৰ চেণ্ড OTP ক্লিক কৰিব, আৰু যিটো মোবাইল আপুনি নম্বৰ দিছিলে সেই মোবাইলটো আপোনালোকে ওচৰত লৈ ল'ব, কাৰণ সেইটোত এটা OTP যাব। ঠিক তেনেদৰে আপোনালোকে ইয়াত যিটো মোবাইল নম্বৰ বা আধাৰ কাৰ্ডৰ নম্বৰ আছে সেই নম্বৰটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব, আৰু যিটো কেপচাৰ আছে সেই কেপচাৰটো ধুনীয়াকৈ ইয়াত দি দিব। মানে কিমান কেতিয়াবা প্লাছ আহে, কেতিয়াবা মাইনাছ আহে, যি আহে আৰু আপোনালোকে ইয়াত ফিল আপ কৰি চাই ল'ব। চাই পিনি আপোনালোকে চাই পিনি ইয়াত দিব, আৰু চেণ্ড OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে সেই নম্বৰটো এটা OTP যাব। OTPটো ফিল আপ কৰি পিনি আপোনালোকে মই আগতে চাই যাওক কি আহিব, সেইটো মই কৰি গৈছোঁ। আৰু মোৰ চেনেল যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই চেণ্ড OTP কৰি দিছোঁ। চেণ্ড OTP কৰি দিয়াৰ পিছত আপোনালোকে যিটো OTP মোবাইল নম্বৰ দিছিলোঁ মই, সেই মোবাইল নম্বৰ এটা OTP যাব। OTP যোৱাৰ পিছত আপোনালোকৰ ইয়াত OTPটো যি ধৰণে মোবাইলত গৈছে সেই ধৰণে মোবাইলটো ইয়াত OTPটো ফিল আপ কৰি ল'ব। ফিল আপ কৰি লৈ পিনি লগ ইন অপশ্যন যিটো আছে সেই লগ ইন অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো অকণমান লোড হ'ব। লোড হৈ পিনি এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকৰ যিটো প্ৰথম ডেছবৰ্ডটো ওলাব। ডেছবৰ্ডটো ওলোৱাৰ পিছত আপোনালোকৰ ইয়াত টেণ্ডাৰ ডেছবৰ্ড আৰু আপডেট প্ৰফাইল বুলি আছে। আপোনালোকে টেণ্ডাৰতে যিটো থাকিব এনেকৈ ওলাই থাকিব। এনেকৈ ওলোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব গোটেই ফৰ্মখন আপোনালোকৰ টেণ্ডাৰ নম্বৰ, এপ্লিকেশ্যন নম্বৰ, টেণ্ডাৰ নাম, টেণ্ডাৰ নংটো যিটো আছে সেইখিনি গোটেইখিনি এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ ছাইডত দেখিব এডিট অপশ্যন এটা আছে। সেই এডিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এডিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে পেজটো অলপ দেৰি লোড হৈ পিনি এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত ইয়াত আপোনালোকে যিখিনি নাম ফিল আপ কৰি দিছিলে, নাম দিছিলে বা আপোনালোকৰ নাম, টাইটেল, ডেট অফ বাৰ্থ, পান কাৰ্ড নম্বৰ, এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ চাই ল'ব। কিবা ভুল লাগিলে নেকি, সেইটো আপোনালোকে কিবা ডকুমেণ্টছৰ লগত মিলা নাই নেকি, সেইখিনি গোটেইখিনি চাই ল'ব। আৰু এটা আপোনালোকে কালাৰ ফটো আপলোড দিব, যিটো আপোনালোকৰ ডকুমেণ্ট আপডেট দিবলৈ যিখিনি আহিছে সেইখিনি আপোনালোকে এটা ডকুমেণ্টছ কালাৰ ফটোটো আপডেট দি দিব। মানে যিখন কালাৰ ফটো থাকে আপোনালোকৰ এখন স্পষ্টকৈ ইয়াত আপডেট দি দিব। তো আপোনালোকৰ এই বাকীখিনি একো ফিল আপ কৰিবলৈ প্ৰয়োজন নাই, কাৰণ এইখিনি আগতীয়াকৈ ফিল আপ হৈ থকা থাকিব। কিন্তু আপোনালোকে যিখিনি কালাৰ ফটো বা কালাৰ যিখিনি ফটো আপলোড দিবলৈ দিব, এক্সেঞ্জ কাৰ্ডটো আপলোড দিবলৈ দিব, তাৰপৰা আপোনাৰ বয়সৰ কাৰণে এটা প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড বা পান কাৰ্ড, যিকোনো এটা আপোনালোকে ইয়াত আপলোড কৰি দিব। মই আপোনালোকক দেখাই গৈছোঁ, মানে মোৰ এই আপডেট দিবলৈ এতিয়ালৈকে অহা নাই, কাৰণ মই এইখিনি আপডেট সম্পূৰ্ণকৈ স্পষ্টকৈ দিয়া আছিলে। তো আপোনালোকক মই দেখুৱাৰ বাবেহে মই ভিডিঅ'টো বনাইছোঁ। তো এইখিনি আপোনালোকে ছিগনেচাৰটো আৰু ভালকৈ আপলোড কৰি দিব, আৰু আপোনালোকৰ যিটো ডেট অফ বাৰ্থৰ কাৰণে কৈছিলোঁ, আধাৰ কাৰ্ড, পান কাৰ্ড, যিকোনো এটা আপোনালোকে ইয়াত শুধৰণিকৈ আপলোড কৰি পিনি শুধৰণিকৈ আপোনালোকে মানে কালাৰ ল'ব, আৰু স্পষ্টকৈ আপোনালোকে স্কেন কৰি ল'ব। স্কেন কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত গোটেইখিনি আপলোড দিয়াৰ পিছত আইডিত ক্লিক কৰি পিনি ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো প্ৰফাইল থাকে সেই প্ৰফাইলটো আপোনালোকৰ আপডেট হৈ যাব। আৰু এই মেছেজটো অহাৰ কাৰণে কোনো ভয় খাবলৈ প্ৰয়োজন নাই, কাৰণ এইটো ডকুমেণ্টছৰ কাৰণেহে আপোনালোকৰ মেছেজটো আহিছে। এইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি মোৰ চেনেল নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।